সন্তান হিচাপে পিতৃ মাতৃৰ আগত আমি কিছুমান ভুল কৰিব নালাগে। সন্তান হিচাপে আমি পিতৃ মাতৃৰ আগত কিছুমান কথা ক'ব নালাগে। ধৰি লওক আমি সন্তান হিচাপে পিতৃ মাতৃক তই এইটো নাজানা সেইটো নাজানা এইবোৰ কথা আমি পিতৃ মাতৃক ক'ব নালাগে। কাৰণ পিতৃ মাতৃয়ে সন্তান হিচাপে আমাক ক্ষমা কৰি দিয়ে আৰু সন্তান হিচাপে আমি যিবোৰ ভুল কৰোঁ সেই ভুলবোৰ সাধাৰণতে পিতৃ মাতৃয়ে কিন্তু ধৰি নাৰাখে। আমি মা আৰু দেউতাহঁতক সদায় মূৰৰ ওপৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। মা দেউতাহঁতে যদি নাজানিলেহেঁতেন তেতিয়াহ'লে আমাক কলাৰ পৰা তুলি তালি ইমান ডাঙৰ দীঘল কৰিব নোৱাৰিলেহেঁতেন। গতিকে দৰিদ্ৰ মধ্যবিত্ত ৰজাঘৰীয়া আদি সকলোবোৰ মা আৰু দেউতা কিন্তু একেই হয়। এতিয়া ৰজাৰ মা আৰু দেউতা যেনেকুৱা হ'ব, ভিকাৰীজনৰ মা আৰু দেউতাই কিন্তু একেই হয়। মা কিন্তু মায়ে হয়, দেউতা কিন্তু দেউতাই হয়। গতিকে মা আৰু দেউতাহঁতে ল'ৰা ছোৱালীৰ কাৰণে বহুত কিন্তু কষ্ট কৰে আৰু বহুত কষ্ট কৰি ল'ৰা ছোৱালীবোৰক মা দেউতাহঁতে কিন্তু জীৱনৰ বাটত আগুৱাই লৈ আহে আৰু প্ৰতিটো খোজত সাহস আগবঢ়ায় একমাত্ৰ মা আৰু দেউতাহঁতে। গতিকে আমি মা আৰু দেউতাহঁতৰ আগত কেতিয়াও কিন্তু তই এইটো নাজানা সেইটো নাজানা এনেবোৰ কথা এনেবোৰ শব্দ কৈ আমি মা আৰু দেউতাহঁতক আত্মসন্মানত আঘাত কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। সাধাৰণতে আমি ল'ৰা ছোৱালীবোৰে মা আৰু দেউতাকক অৱজ্ঞা কৰাৰ কাৰণে হয়তো জীৱনৰ বাটত আমি উজত খাব লগা হয়। বহুত ল'ৰা ছোৱালীয়ে কিন্তু হয়তো জীৱনত সফলতা অৰ্জন কেনেকৈ কৰে আকৌ কিছুমানে বিফলতা অৰ্জন কেনেকৈ কৰে সেয়া কিন্তু আচলতে আমাৰ ঘৰখনৰ পৰা ইয়াতে মানসিক শান্তিৰ সৃষ্টি হয় আৰু সেই মানসিক শান্তিৰ পৰাই কিন্তু আমি সফলতা বিফলতাৰ মুখ দেখিবলৈ পাওঁ। আজিৰ তাৰিখত চাব যিসকল ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক লগত ৰাখি নিজৰ পিতৃ মাতৃৰ পৰিয়ালক সকলক লগত ৰাখি জীৱনৰ বাটত আগুৱাই গৈ আছে সেইসকল সন্তানবোৰে কিন্তু মনত শান্তি পায়, মানসিকভাৱে শান্তি পায় আৰু শান্তিয়ে কিন্তু মানুহৰ জীৱনত সফলতা লৈ আহে। গতিকে সন্তান হিচাপে আমি পিতৃ মাতৃক কেতিয়াও অৱজ্ঞা কৰিব নালাগে। সন্তান হিচাপে আমি পিতৃ মাতৃক কেতিয়াও অৱজ্ঞা কৰিব নালাগে। সন্তান হিচাপে আমি পিতৃ মাতৃক কেতিয়াও অৱহেলা তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। জীৱনৰ শেষ বিন্দুলৈকে কিন্তু আমি সন্তান হিচাপে পিতৃ মাতৃৰ ওচৰত থাকিব লাগিব আৰু জীৱনৰ শেষ বিন্দুলৈকে আমি পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে সন্তান হিচাপে আমি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। সেয়ে আমি মা আৰু দেউতাহঁতক মনত আঘাত দিবৰ কাৰণে কিছুমান শব্দ আমি কেতিয়াও ক'বৰ কাৰণে চেষ্টা কৰিব নালাগে। হয়, আমি ক'ব পাৰোঁ মা আৰু দেউতাহঁতক যে হয় তুমি বহুত কিছুই জানা কিন্তু তোমাৰ তুলনাত হয়তো আমি একোৱে নাজানো, যে তোমাৰ আগত মই এইটো কথা ক'বৰ কাৰণে লাজ পাই আছোঁ। আমি এনেধৰণৰ কিছুমান শব্দ এনেধৰণৰ কিছুমান বাক্য মা দেউতাকৰ আগত কৈ মা দেউতাহঁতক আত্মসন্মানত আঘাত কৰিবৰ কাৰণে কেতিয়াও চেষ্টা কৰিব নালাগে। সফলতাটো কেৱল চাকৰি পোৱাটোৱে সফলতা নহয়। চাকৰি পোৱাটোৱে যদি সফলতা হ'লহেঁতেন তেতিয়াহ'লে মানুহ টকা পইচা লৈ জীৱনত মানসিক শান্তি লাভ কৰিব পাৰিলেহেঁতেন। আৰু মানসিক শান্তিটো এনেকুৱা এবিধ বস্তু যিটো বজাৰত টকা পইচাৰে কিনা বেচা নহয় আৰু সেইটো কিন্তু আমি মনৰ ভিতৰত উদয় হোৱা মনৰ ভিতৰত জাগ্ৰত হোৱা এটি অনুভৱ আৰু এই অনুভৱটো কেতিয়া আহিব তেতিয়াই আহিব যেতিয়া আমি সদায় ভাল কাম কৰি গৈ থাকিম, যেতিয়া আমি সদায় জ্যেষ্ঠজনক সেৱা শুশ্ৰূষা কৰিম, সদায় যেতিয়া আমি নিজৰ জন্মদাত্ৰী মা আৰু দেউতাকক সেৱা শুশ্ৰূষা কৰিম তেতিয়া কিন্তু আমাৰ মনৰ ভিতৰত এটি ভাল চিন্তাধাৰাৰ সৃষ্টি হয় আৰু সেই ভাল চিন্তাধাৰাটোৱে কিন্তু আমাক মানসিক শান্তি দিয়ে আৰু সেইটোকেই মই সফলতা বুলি ক'ম। গতিকে চাকৰি পোৱাটো আৰু চাকৰি নোপোৱাটো এটা সফলতাৰ বিফলতাৰ প্ৰশ্ন কেতিয়াও হ'ব নোৱাৰে। হয়, জীৱনত বাচি থকা সময়ত আমাক টকা পইচা লাগিব আৰু টকা পইচাই আমাক হয়তো মনৰ চাহিদা পূৰণ কৰিব নোৱাৰিলেও বাহ্যিক চাহিদা আমাক পূৰণ কৰিব পাৰে। আমি খাব লাগিব, পিন্ধিব লাগিব,
চখিন লাইফ এটি এজ কৰিবৰ কাৰণে, চখিন লাইফ এটি পাৰ কৰিবৰ কাৰণে আমাক টকা পইচাটো লাগিব। গতিকে টকা পইচাৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, আৰু কৰ্মই আমাৰ কৰ্ম। আমি নিজৰ কৰ্মক সদায় সকলোৱে ভাল পাব লাগিব, আৰু জীৱনৰ শেষ বিন্দুলৈকে কিন্তু আমি মা আৰু দেউতাহঁতক সেৱা শুশ্ৰূষা কৰি যাম বুলি সকলো সন্তানেই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। ধন্যবাদ। জয় আই অসম।